আৰু মই বিশ্বাস কৰিছিলোঁ যে মামাৰ দিনতে মই চাকৰি এটা ল'ব পাৰিম আৰু মোৰ দাদাহঁতে দিন হাজিৰা কৰে। মোৰ মা দেউতা যথেষ্ট বয়সীয়াল, মানে কাম কৰিব নোৱাৰে, মানে 1 টকা যদি খুজিবলগীয়া মই 1 টকাৰ বেছি নোখোজো, মানে 1 টকাই খোজো। আৰু এইটো লয়েলটি মই দেখাই পিনি আজি সফলতা লাভ কৰিছোঁ। আমাৰ SI এক্সামটোৰ কাৰণে বৰ্তমানৰ যি আমাৰ মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী ছাৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ দিব বিচাৰিছোঁ। কি আমাৰ উঠি অহা ল'ৰাখিনিৰ কাৰণে বা কষ্ট কৰি ল'ৰাখিনিৰ কাৰণে এটা বিশ্বাসৰ এজন মানুহ আমাৰ মুখ্যমন্ত্ৰী ছাৰ, তেখেতক মানে আমি এতিয়া বিশ্বাসত ল'ব পাৰোঁ, মানে কাৰণ মোৰ ক্ষেত্ৰত চাব গ'লে মই ইমানখিনি ইণ্টাৰভিউ দি আছোঁ, কাৰণ মই প্ৰত্যেকবাৰে ফেইলাৰ দেখি আহিছোঁ, মানে এই 2-3 বছৰ মই ফেইলাৰেই দেখি আহিছোঁ। আৰু মই বিশ্বাস কৰিছিলোঁ যে মোৰ কষ্টৰ সাৰ্থক হ'ব আৰু মামাৰ দিনতে মই চাকৰি এটা ল'ব পাৰিম। আৰু সকলো মানুহৰে এটা মুখত এটাই কথা যে BJP দিনতে চাকৰি এটা ল'ব লাগিব। আৰু মানুহখিনিও এই কোৱা মতেই কিন্তু মোৰ যি এটা মোৰ কষ্টৰ ফল মই আজিৰ দিনটো পাইছোঁ SI আনম ব্ৰাঞ্চত। গতিকে মই বিশেষকৈ এই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ড্ৰিম আছিল কি মই SI হ'ম এদিন, আৰু তাৰ কাৰণে মই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। মোৰ দাদাহঁতে দিন হাজিৰা কৰে, মোৰ মা দেউতা যথেষ্ট বয়সীয়াল, মানে কাম কৰিব নোৱাৰে, আৰু যথেষ্ট কষ্ট হৈছিল। আৰু মই দৌৰি পঢ়িবলগীয়া হৈছিল, আৰু লগতে মই DLED কৰি পিনে এটা DLEDো কৰি আছিলোঁ। মই এবাৰ খতম হৈছে। মই বহুত চেলেঞ্জিং আছিল, মানে DLED কৰি থকাৰ মাজতে দৌৰি এটা সংগ্ৰাম চলোৱাটো মোৰ কাৰণে যথেষ্ট মানে টান আছিল। মানে আনকি এনেকুৱা হয়, মই দাদাৰ পৰা বা যেতিয়া পইচা খোজোঁ, মানে 1 টকা যদি খুজিবলগীয়া মই 1 টকাৰ বেছি নোখোজো, মানে 1 টকাই খোজো। আৰু এইটো লয়েলটি মই দেখাই পিনি আজি সফলতা লাভ কৰিছোঁ।